সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 6 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি। দিনৰ 3:04 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:36:34 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:57:55। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, ৰাক্ষস কণ বাঘৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:55 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি বৈশ্য বৰ্ণ হ'ব, মতান্তৰে শুদ্ৰ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15-দিনীয়া বেচা যোগ পাব। লগতে আজি ৰাহুকাল চলি থাকিব দিনৰ ৰাতিপুৱা 6:14 পৰা 7:55। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:05 পৰা 9:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যান বাহন ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰা নতুবা ভ্ৰমণ কৰিবলগীয়া হোৱা দেখা যাব। আজি অৱশ্যে যি ভাবি আছিল সেই ভাবি থকা কথাবোৰ আপোনাৰ সিদ্ধি হৈ পৰিব। গতিকে কিবা যদি ইচ্ছা আছিল সেই মনৰ ইচ্ছাবোৰ আজি পূৰণ হ'ব। খৰচ অকণমান বৃদ্ধি পাব। হয়তো আপুনি কোনোবা নহয় কোনোবা ক্ষেত্ৰত নিজৰ খৰচ কৰিবলগীয়া নিজেই হ'ব পাৰে। আজি শিশুৰ পৰা আপুনি আনন্দ লাভ কৰিব। যদি বিবাহিত তেতিয়াহ'লে শিশুৱে আপোনাক আজি আনন্দ দিব। ক'ৰবাত পুৰস্কাৰ নতুবা অন্য ক'ৰবাৰ পৰা হয়তো নিমন্ত্ৰণ এই মেষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব পাৰে। আশা আকাংক্ষা আজি মনত বৃদ্ধি পাব। নতুন আশাৰ আজি মনত উদয় হোৱা দেখা যাব। দিনটো অকণমান ৰোমান্টিক ভাৱত পাৰ হোৱাৰ বাবে হয়তো কিবা কৰিবলগীয়া কাম এওঁলোকৰ আধৰুৱা হৈও ৰ'ব পাৰে। কিন্তু আপোনাক ভাগ্যই আজি সহায় কৰিব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ নহ'বলগীয়া কামবোৰো সুকলমে হৈ পৰিব। ঘৰৰ পৰা এওঁলোকে সোনকালে, বিশেষকৈ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহি এওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব। যি কৰি ভাল পায় তেনে কামত এওঁলোকৰ অংশগ্ৰহণ আজি বৃদ্ধি পাব। আজি জীৱনসংগীয়েও আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। কিন্তু পঢ়াত তেওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ মতে হয়তো পঢ়িবলগীয়া হ'ব পাৰে। হয়তো পিতৃ মাতৃৰ কথা মতে আপুনি পঢ়াত বহিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি শৰীৰ চৰ্চা কৰা দেখা যাব। হয়তো এওঁলোকে নিজৰ স্বাস্থ্যৰ আজি প্ৰয়োজনতকৈ বেছি যত্ন ৰখা দেখা যাব। কিন্তু আজি কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। আজি আপোনাৰ হাতত বৰ বিশেষ ধন নাথাকিব। গতিকে ধনৰ অকণমান হয়তো প্ৰয়োজন হ'ব পাৰে। আজি যুৱক যুৱতীৰ সৈতে আপুনি যিমান জড়িত হৈ থাকিব সিমানেই দিনটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিয়নো আজি পঢ়াত একাগ্ৰতা বৃদ্ধি পাব। পঢ়াত আনৰ উপদেশে আপোনাক
পঢ়া শুনাত ভাল ফলাফল দেখুৱাব পাৰিব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে প্ৰভাৱশালী ব্যক্তিৰ সৈতেও যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ হয়তো কিবা পৰিৱৰ্তন জীৱনত হ'ব পাৰে। আজি দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিন্তু প্ৰিয়জনে হয়তো আপোনাক আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ বাবে হয়তো আজি আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজি কিতাপ পঢ়াৰ প্ৰতিও গুৰুত্ব বাঢ়িব, লিখা পঢ়াত গুৰুত্ব বৃদ্ধিৰ সম্ভাৱনা আছে। আজি সংগীতৰ প্ৰতিও ৰুচি বাঢ়িব, হয়তো সংগীত শুনিব ইচ্ছা যাব, সংগীত গোৱাৰ হয়তো ইচ্ছা আজি এই বিশ্বাসী ব্যক্তিসকলৰ মনত বৃদ্ধি পাব। আজি ঘৰত কিবা পৰিৱৰ্তন আহিব, হয়তো গৃহ নিৰ্মাণৰ কাম নতুবা অন্য কিবা পৰিৱৰ্তন আজি ঘৰত হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোত আজি এই বিশ্বাসী ব্যক্তিসকলৰ মনত কিছু নতুনত্বৰ চিন্তা আহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি সমাজৰ কাম কাজত অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব। লগতে আজিৰ দিনটোত যদি পূৰ্বতে ধন ক'ৰবাত সঞ্চয় কৰিছিল, ধন ইনভেষ্ট কৰিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধনৰ আপোনাৰ লাভালাভ হ'ব। আজি নিজৰ মতে চলা দেখা যাব, গতিকে আনৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিব নিবিচাৰে। যদি আনে কিবা জোৰ কৰিও কাম কৰিব দিয়ে, সেই কাম এওঁলোকে কৰাৰ ইচ্ছা নকৰে। আজি ঘৰৰ চিন্তাও অকণমান বাঢ়িব, হয়তো ঘৰৰ দায়িত্ব, ঘৰৰ চিন্তা অকণমান বৃদ্ধি পোৱা দেখা যাব। ৰাত্ৰিৰ ভাগলৈ খৰচ এওঁলোকৰ হোৱা দেখা যাব, অৰ্থাৎ দিনটোৰ শেষৰ ভাগত কিছু ধন খৰচ হ'ব পাৰে। প্ৰিয়জনৰ হয়তো কোনো কথাই এওঁলোকৰ মনত নতুনত্বৰ চিন্তা আনিব, গতিকে প্ৰিয়জনে পজিটিভ এওঁলোকক উৎসাহ দিয়া দেখা যাব। এই ৰাশি ব্যক্তিসকলে আনক সহায় কৰাও দেখা যাব, কিবা কাৰণবশতঃ আনক সহায় কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব, গতিকে ঘৰুৱা পৰিৱেশত আজি দিনটো আপোনাৰ অতিবাহিত হ'ব। কিন্তু জীৱনসংগীৰ সৈতে আজি কিবা গোপনীয় কথাৰ আলোচনাও হ'ব পাৰে। আজি এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ হয়তো আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব পাৰে। মনত মাজে সময়ে খং বাঢ়িব, মাজে সময়ে এওঁলোকক খুব শান্ত হৈ থকা দেখা যাব। গতিকে দুয়োটা স্বভাৱ আপোনাৰ ভিতৰত আজি থাকিব। বাকী সকলো দিশত মিথুন ৰাশিৰ ব্যক্তিসকলৰ শুভ। বিদ্যাত অকণমান হয়তো পঢ়িব বহিলেই অন্য বেলেগ দিশৰ কথা মনত চলিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ মনত আজি আশা আকাংক্ষা কিছু বাঢ়িব, কিন্তু আপোনাৰ মনত হয়তো সৰু হ'লেও ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় ভাৱ দূৰ কৰিব পাৰিলেই দিনটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি ধন সঞ্চয় কৰাৰ হয়তো কাৰোবাৰ পৰা আইডিয়া লাভ কৰিব পাৰে, গতিকে কোনোবাই ধন সঞ্চয় কৰাত আপোনাক উপদেশ দিয়া দেখা যাব। কিছু ধন আপুনি আজি সঞ্চয়ো কৰিব পাৰিব। কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত থাকিব, সিমানেই আপোনাৰ দিনটো ভাল হ'ব, কিন্তু কাজিয়াই হয়তো আপোনাৰ সম্বন্ধত দূৰত্ব বঢ়াব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি কাৰোবাৰ সৈতে নতুন সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এওঁলোকৰ আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপোনাৰ সমাজত লোকপ্ৰিয়তা বাঢ়িব। আপুনি যি কথা ক'ব সেইবোৰ সকলোৱে মানি চলিব। লগতে কিবা হয়তো খা খবৰ লাভ কৰিব পাৰে। আজি নথি পত্ৰ আপোনাৰ যদি ক'ৰবাত দিয়া আছে, সেই নথি পত্ৰবোৰৰ পৰা ভাল খবৰ লাভ কৰিব। আজি ধাৰ্মিক কাৰ্যতো আপুনি অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। লগতে যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ সৈতে মতভেদ কোনো কথাত হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে নিজক কিছু নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে। খং আপোনাৰ আকস্মিকভাৱে আজি বঢ়া দেখা যাব। বাকী শিক্ষা দীক্ষাটো এওঁলোকৰ শুভ, কিয়নো পঢ়া শুনাত আজি যিখিনি সময় পঢ়া শুনা কৰিব, সেইখিনি সময়ৰ বিষয়বোৰ এওঁলোকৰ সোনকালে এওঁলোকে গ্ৰহণ কৰি ল'ব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব। স্বাস্থ্যত বলাবল শক্তি বৃদ্ধিৰ যোগ আজি দেখা গৈছে। লগতে এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো খুব ওচৰ সম্বন্ধীয়
ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আজি আৰ্থিক স্থিতি আপোনাৰ অকণমান দুৰ্বল, কিছু ধন আহিব যদিও খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। আজি ব্যৱসায় বাণিজ্যত কোনো হয়তো ওচৰ সম্বন্ধীয় ব্যক্তি নতুবা ওচৰ পাজৰৰ ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। প্ৰিয়জনে অকণমান খং কৰিব পাৰে, কিন্তু সম্বন্ধত কোনো ধৰণৰ আজি পৰিৱৰ্তন নহয়। সম্বন্ধত মধুৰতাই চলি থাকিব, কিন্তু প্ৰিয়জনে কিবা কথাত হয়তো আপোনাৰ ওপৰত অভিমান কৰিব পাৰে। আজি নতুন চিন্তা, নতুন কামৰ ইচ্ছা আপোনাৰ মনত আহিব। গতিকে নতুনভাৱে যদি আগবাঢ়ে তেতিয়াহ'লে লাভালাভৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি নতুবা দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ ঘৰতে পাৰ হ'ব। ক'ৰবাত যোৱাৰ পৰিকল্পনা কৰিলেও আপুনি সেই পৰিকল্পনা সালসলনি কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত সৰু কথাই মতভেদৰ সৃষ্টিও কৰিব পাৰে, গতিকে কাজিয়াৰ পৰা দূৰত থাকিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ যি আশাবোৰ আছে সেই আশাবোৰ পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি সিংহ ৰাশিৰ ব্যক্তিসকলে কষ্ট আৰু চেষ্টা অশেষ কৰা দেখা যাব। বিদ্যাত অকণমান হয়তো পঢ়া কথাবোৰ আপুনি বাৰে বাৰে পঢ়িবলগীয়া হ'ব পাৰে, গতিকে এবাৰত হয়তো আপোনাৰ মনত নৰব পাৰে। বাকী সকলো দিশত এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দৈনন্দিন কামৰ পৰিমাণ অকণমান বাঢ়িব, গতিকে আপোনাৰ যি দৈনন্দিন কাম আছে সেই কাম হয়তো প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰৰ কিবা সৰু সৰু কামত আপোনাৰ খৰচ অকণমান বাঢ়িব, গতিকে ঘৰুৱা খৰচ কিছু কৰিব লাগিব। ভৱিষ্যতৰ আজি কিছু প্লেন এওঁলোকে সুচাৰুৰূপে কৰা দেখা যাব, গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ কিবা প্লেন আপোনাৰ সুচাৰুৰূপে ৰূপায়ণ হ'ব। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ যদি আজি ধৈৰ্য ধৰে তেতিয়াহ'লে ধৈৰ্যই আপোনাক ফল দিব, কিন্তু ধৈৰ্য কম হোৱা দেখা যাব। যিমান পাৰে ধৈৰ্য ধৰক, নিশ্চয় ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে হয়তো নতুন প্ৰেমৰ সংযোগ হ'ব পাৰে, কাৰোবাৰ সৈতে নতুনত্বৰ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে বিচৰা মতেই আজি কাম বনবোৰ হ'ব। লগতে চেষ্টাত সফলতাৰ বিশেষ যোগ আছে, আৰু এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত যি বাধাই নাহক কিয় সেই বাধাবোৰ আজি আপুনি নেওচি আগবাঢ়িব পাৰিব। আৰু বিশেষকৈ আজি পিতৃ মাতৃৰ ভাল উপদেশ লাভ কৰিব। পিতৃ মাতৃয়ে সম্পূৰ্ণ আপোনাক ছাপোৰ্ট কৰিব, কিন্তু ঘৰৰ পৰা ওলাই গ'লেই হয়তো এনে কোনো ব্যক্তিক লগ পাব পাৰে যি ব্যক্তিৰ সৈতে আপোনাৰ সিমান ভাল সম্বন্ধ নাই। তেনে কোনো ব্যক্তিক লগ পোৱাৰ নতুবা আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। বিদ্যাটো এওঁলোকে আজি নিজৰ জ্ঞান আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি মনোৰঞ্জনৰ প্ৰতি গুৰুত্ব বাঢ়িব। হয়তো খেলা ধূলা কৰিব ইচ্ছা যাব পাৰে, ক'ৰবাত ফুৰিব ইচ্ছা হয়তো যাব পাৰে। আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপুনি বিচাৰি পাব, গতিকে নতুন পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে যত্ন ৰখাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলক কথা অকণমান বেছিকৈ কোৱা দেখা যাব। কিবা কাৰণবশতঃ আপুনি কথা বেছি ক'বলগীয়া হয়তো হ'ব পাৰে, কিন্তু দিনটো আপোনাৰ বাবে খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সময়বোৰ কেনেকৈ পাৰ হয় হয়তো আপুনি আজি দিনটোত গমেই নাপাব পাৰে। আজি দিনটোত নতুন কৰ্মৰ সন্ধানত যোৱাটো অত্যন্ত লাভদায়ক। হয়তো ক'ৰবাত যদি ইণ্টাৰভিউ দিবলগীয়া আছে নতুবা বায়'ডাটা দিব আছে, যাব পাৰে। তেনে ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। দিনটোৰ কিছু সময় হয়তো অকলে পাৰ কৰিবলগীয়া হ'ব পাৰে। অকলশৰে থাকি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব। আজৰি সময়ত তেওঁলোকে চাফ চিকুণ কৰা দেখা যাব। নিজৰ প্ৰয়োজনীয় কাম বনবোৰ এওঁলোকে আজৰি সময়ত শেষ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি বিশেষ শুভ দিন। বৈবাহিক সম্বন্ধত মধুৰতা আহিব। শিক্ষাটো এওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। নিজৰ জ্ঞান এওঁলোকে আনৰ সৈতে আজি শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। মাজে সময়ে হঠাৎ খং বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজৰ খংবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বাকী সকলো দিশত এই ৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব।
আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব, মানসিক ইচ্ছা বৃদ্ধিৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু যদি উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে আপুনি স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। আজি হয়তো এই ৰাশি ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে, হঠাৎ খং কিছু বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। আপোনাৰ অৱশ্যে কাম বনত আজি লাভদায়ক হৈ পৰা দেখা যাব। যি কামেই নকৰক কিয় সেই কামত আপোনাৰ লাভ হ'ব। আজি ক'ৰবাত যদি ধন আপুনি ইনভেষ্ট কৰিম বুলি ভাবি আছে, কৰিব পাৰে, তেনে ক্ষেত্ৰত ভাল লাভালাভ ল'ব পাৰিব। আজি প্ৰিয়জনৰ পৰা অকণমান হয়তো দূৰত থাকিবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে। মতভেদৰ সম্ভাৱনাই মাজে সময়ে দেখা দিব। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আপুনি এটা কামতে লাগি থাকিব নোৱাৰিব। এটা কামত কিছু সময়, অন্য এটা কামত কিছু সময় আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ কৰ্মক্ষেত্ৰত আজি লাভ হ'ব। বিভিন্ন ক্ষেত্ৰত ব্যস্ততাৰ পৰিমাণ আজি অকণমান বাঢ়িব। গতিকে ব্যস্ততাপূৰ্ণভাৱে আজি দিনটো পাৰ হ'ব। আজি আপোনাৰ কোনো গোপনীয় কথা আনে হয়তো জনাৰ ইচ্ছা কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মতে সকলো চলাটো আপুনি বিচাৰিব। গতিকে আপোনাৰ কণ্ট্ৰলত সকলো ব্যক্তি থকা আপুনি বিচাৰিব। অৰ্থাৎ সকলোকে নিয়ন্ত্ৰণ কৰিব বিচৰা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে। পঢ়া শুনাত আজি সন্ধিয়াৰ সময়খিনি অত্যন্ত শুভদায়ক, কিয়নো সন্ধিয়া হয়তো কিবা পঢ়া শুনাৰ ক্ষেত্ৰত নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ যদি বেমাৰ আজাৰ চলি আছিল, স্বাস্থ্য দুৰ্বল আছিল, আজি তেনে বেমাৰ আজাৰবোৰ নোহোৱা হৈ পৰিব আৰু স্বাস্থ্যত আজি উন্নতি হ'ব। খৰচ হয়তো আপুনি অকণমান পৰিকল্পিতভাৱে কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ যদি কিবা পৰিকল্পনা পূৰ্বৰ পৰা কৰি আহিছে, তেনে ক্ষেত্ৰত আপোনাৰ আজি খৰচ বাঢ়িব। সন্ধিয়াৰ সময়খিনি আপোনাৰ কোনো প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিৰ সৈতে পাৰ হ'ব। সন্ধিয়াৰ সময়খিনি আজি খুব ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কৰ্মৰ পৰা অকণমান হয়তো বিৰতি ল'ব ইচ্ছা যাব পাৰে, কিন্তু কাম কৰাৰ ইচ্ছা অকণমান মাজে সময়ে কম হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলক আজি সকলোৱে গুৰুত্ব দিব। আপুনি সমাজতো সকলোৰে গুৰুত্ব পাব, ঘৰতো আপুনি সকলোৰে পৰা গুৰুত্ব লাভ কৰিব। সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে। গতিকে আজিৰ দিনটোত আপুনি চেষ্টা আৰু কষ্ট আৰু অকণমান কৰক, তেতিয়া কম দিনৰ ভিতৰতে আপুনি সফল হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়াৰ পৰা অকণমান দূৰত্ব বঢ়াই এওঁলোকৰ দেখা যাব, কিয়নো বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হোৱাৰ বাবে পঢ়াত দূৰত্ব বাঢ়িব পাৰে। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰত আজি কঠিন কামো এওঁলোকৰ সহজ হৈ পৰিব। যিকোনো কামত তেওঁলোকক প্ৰিয়জনৰ পৰা সহায় নতুবা ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে, যাৰ বাবে কঠিন কামো এওঁলোকৰ সহজ হৈ পৰিব। আজি দিনটোত এই ধনুৰাশিৰ ব্যক্তিসকলৰ মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। ক'ৰবাত পূজা পাৰ্বণ, অন্য কোনো প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান ভয় ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে যিমান পাৰে ভয় ভাৱবোৰৰ পৰা আঁতৰি থকাই ভাল হ'ব। আজি ধন উপাৰ্জন কৰিব পাৰিব। ধন উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব, খৰচো অকণমান হ'ব, তথাপি হাতত ধন আজি যথেষ্ট থাকিব। আজি কিন্তু এওঁলোকৰ আকৰ্ষণীয়তা বাঢ়িব। গতিকে ঘৰতে হওক নতুবা ঘৰৰ বাহিৰত সকলোৱে আপোনাৰ পিনে আকৰ্ষণ হোৱা দেখা যাব। আপোনাৰ কথা বতৰাতে হওক, আপোনাৰ ব্যক্তিত্বৰ বাবেই হওক, আপোনাৰ পিনে আকৰ্ষিত হোৱা দেখা যাব। ৰাজনীতিৰ পৰা অকণমান দূৰত থাকিব। ৰাজনীতিত বিবাদৰ যোগ আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যি কথা ক'ব, সেই কথাবোৰৰ মূল্য আজি সকলোতে থাকিব। আপোনাৰ এটা এটা কথাৰ মূল্য আজি যথেষ্ট থাকিব। গতিকে যিমান কথা কম ক'ব, সিমানেই আপোনাৰ বাবে আজি লাভদায়ক হৈ পৰিব।
আজি প্ৰিয়জনৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্যৰ বাবে আপোনাৰ হয়তো খৰচৰ মাত্ৰা বাঢ়িব পাৰে। বাকী শিক্ষা দীক্ষাতো এওঁলোকৰ বিনম্ৰতা আহিব। আজি শিক্ষাগুৰুৰ সৈতে সম্বন্ধত আজি খুব মধুৰতা আহিব। আজি কিন্তু এওঁলোকে মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। যি কথা ভাবি আছে সেই ভাবি থকা কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব। হয়তো কিবা নহয় কিবা নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি দীঘলীয়া যাত্ৰা নকৰিব। দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বল অনুভৱ হ'ব পাৰে। আজি ধন আপোনাৰ খৰচ হ'ব। আপুনি য'তেই নাযাওক কিয় আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি ব্যক্তিগত চিন্তা এওঁলোকৰ অকণমান বাঢ়িব পাৰে। ব্যক্তিগত ভৱিষ্যতৰ চিন্তা, কি হ'ব কি নহ'ব এনেধৰণৰ চিন্তা আজি মনত চলি থাকিব পাৰে। আজি সামাজিক কামৰ দায়িত্ব অকণমান বাঢ়িব। হয়তো আপুনি ঘৰৰ পৰা ওলাই গ'লেই সমাজৰ দায়িত্ব আপোনাৰ মনত আহিব, নতুবা সমাজৰ দায়িত্বৰ বোজা অকণমান বৃদ্ধি পাব। এওঁলোকে কিন্তু আনক বিশেষকৈ প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাও দেখা যাব। আজি আনক সহায় কৰাৰ ইচ্ছা আহিব। যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। আপুনি স্পষ্টভাৱে কথা ক'লে হয়তো আনে বেয়া পাবও পাৰে, তথাপি এওঁলোকে আজি স্পষ্টভাৱেহে কথাবোৰ কোৱা দেখা যাব। আজি ব্যৱসায়িকসকলেও ব্যৱসায়ত নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু সময়ৰ আজি অপব্যৱহাৰ কৰা দেখা যাব। হয়তো পঢ়া শুনাৰ পৰা দূৰত্ব এওঁলোকে কৰি অন্য কিবা কামত ব্যস্ত থকা দেখা যাব। আজি টিভি মোবাইলৰ সৈতেও যোগাযোগ অকণমান বাঢ়িব। হয়তো প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ তেনেবোৰ ক্ষেত্ৰতে পাৰ হ'ব পাৰে। আজি জীৱনসংগীয়েও আপোনাক কিবা উপদেশ দিব। গতিকে লক্ষ্য কৰিলে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ অন্য সকলো দিশত শুভ, বিদ্যাত অকণমান মধ্যম, কিন্তু অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো অতিবাহিত হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিত আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত কষ্টৰ পৰিমাণ অকণমান বাঢ়ি আছিল। আজি কিছু এওঁলোকৰ কষ্টৰ পৰিমাণ কম হ'ব আৰু জিৰণি লোৱাৰ সুবিধা লাভ কৰিব। আজি কিন্তু এওঁলোকে খৰচ মনোৰঞ্জনৰ ক্ষেত্ৰত বেছিকৈ কৰা দেখা যাব। হয়তো ক'ৰবাত ঘূৰিব ফুৰিব যাওঁতে, চিনেমা চাব যাওঁতে, নতুবা নিজৰ কিবা প্ৰয়োজনীয় সাজ পোছাক ক্ৰয় কৰাৰ ক্ষেত্ৰতে এওঁলোকৰ খৰচ আজি হ'ব পাৰে। আজি ঘৰৰ চিন্তাই অকণমান মনত হয়তো চঞ্চলতা অনা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো খুব শুভ, কিয়নো প্ৰিয়জনে আপোনাক ছাপোৰ্ট কৰিব। সকলো ক্ষেত্ৰত প্ৰিয়জনৰ আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যদি আজি কিবা নতুন পৰিকল্পনা কৰে, সেই নতুন পৰিকল্পনাবোৰ পৰিকল্পিতভাৱে আজি সফল হ'ব। আজি দিনটোত যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আজি দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ ভাগত কোনো আলহীও আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি সকলো কামত নতুনভাৱে আৰম্ভ কৰিলে দিনটোত আপোনাৰ যথেষ্ট আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰবল আছে। মাজে সময়ে এওঁলোকৰ ঘৰত কমকৈ মন বহা দেখা যাব। হয়তো মাজে সময়ে আপুনি আপোনাৰ ক'ৰবাত ফুৰিব নতুবা ক'ৰবাত ওলাই যাব ইচ্ছা যাব পাৰে। এই মীন ৰাশিৰ ব্যক্তিসকলৰ আজি এটা কামতে এওঁলোকক লাগি থকা দেখা নাযায়। কিছু সময় এটা কাম, অন্য কিছু সময় এওঁলোকক বেলেগ এটা কামত ব্যস্ত থকা দেখা যাব। কৰ্মত পৰিৱৰ্তনৰ আজি যুগ দেখা পোৱা গৈছে। আজি কিন্তু শিক্ষা ক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তি নতুবা কোনো ঘৰৰ উচ্চ পদস্থ ব্যক্তিয়ে আপোনাক উপদেশ দিব পাৰে। গতিকে শিক্ষাত উপদেশৰ বিশেষ আজি সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। এওঁলোকৰ আজি অৱশ্যে মাতৃপক্ষৰ কোনো ব্যক্তিয়ে সহায় সহযোগিতাও কৰিব পাৰে। মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃপক্ষৰ কোনো ব্যক্তিয়ে আপোনাক আজি ধন দিও হয়তো সহায় কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে
ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।